ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 3.5 ৰ 4 নম্বৰৰ সমীকৰণখিনি আমি সমাধান কৰিম চাবা প্ৰথমতে আমি ৰৈখিক সমীকৰণ গঠন কৰিব লাগিব তাৰ পিছত আমি সমাধান কৰিব লাগিব প্ৰশ্ন কি কৈছে কোনো ছাত্ৰাবাহৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট এটা ছাত্ৰাবাহৰ যেটো মাহেকীয়া মাচুল তাৰ ভিতৰত এটা অংশ নিৰ্দিষ্ট ফিক্স এটো আৰু বাকিখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে তাৰমানে দুটা অংশ এটা অংশ ফিক্স দিবই লাগিব আৰু এটা অংশ খাদ্য গ্ৰহণ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব যেতিয়া এজন ছাত্ৰ এই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাহৰ মাচুল দিব লাগে 1000 টকা এজন ছাত্ৰই 20 দিন খাদ্য গ্ৰহণ কৰিছে তেওঁ মাচুল দিছে কিমান 1000 টকা এই 1000 টকা অকল তেওঁ খোৱাৰ বাবদ নহয় ইয়াত এটা ফিক্স টকা আছে তাৰমানে এটা মাচুল নিৰ্দিষ্ট আছে আৰু 20 দিনৰ খাদ্য দুইটা প্লাস কৰি গৈ 1000 টকা বিল হৈছে দেই আকৌ এজন ছাত্ৰ বিয়ে যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনত খাদ্যৰ দাম আমি উলিয়াব লাগিব আমি আগতে এই দুটা ধৰি ল'ব লাগিব নিৰ্দিষ্ট মাচুল আমি x টকা ধৰি লম আৰু প্ৰতিদিনত খাদ্যৰ দাম আমি y টকা ধৰি লম দেখবা ধৰু নিৰ্দিষ্ট মাচুল x টকা মানে নিৰ্দিষ্ট মাচুল এটো খোৱাৰ ওপৰত ডিপেন্ড নকৰে খালেও নাখালেও এটো টকা দিবই লাগিব আৰু খোৱাৰ হিচাপটো এতিয়া আহিব প্ৰতিদিনত খাদ্যৰ দাম প্ৰতিদিনত খাদ্যৰ দাম কিমান টকা y টকা এতেকে প্ৰশ্নমতে এত দুজন ব্যক্তি আছে এজন a এজন b আমি প্ৰথমতে এৰ ক্ষেত্ৰত আমি লিখিম এৰ ক্ষেত্ৰত আমি কিমান পাম চাবা ইয়াত নিৰ্দিষ্ট মাচুল এই নিৰ্দিষ্ট মাচুলটো দিবই লাগিব x টকা সকলে এটো পে কৰিব লাগিব x টকাটো দিবই লাগিব নিৰ্দিষ্ট মাচুল প্লাস আৰু এটা মাচুল আহিব এটো খোৱাৰ প্ৰতিদিনত এদিন যদি কোনোবাই খাদ্য গ্ৰহণ কৰে y টকা দিব লাগিব যেহেতু প্ৰশ্নত আমি দেখা পাইছো এ 20 দিন খাদ্য গ্ৰহণ কৰিছে এদিনত যদি y টকা দিব লাগে 20 দিনত দিব লাগিব তেও 20 y টকা দিব লাগিব পূৰণ হ'ব এটো তেইফালে 20 দিনত খাদ্যৰ দাম হল 20 y টকা আৰু ফিক্স যেটো নিৰ্দিষ্ট মাচুল আছে x টকা এই দুইটা মিলি টোটাল তাৰ বিল হৈ গল 1000 টকা প্ৰশ্নমতে এটো হৈ গল সমীকৰণ 1 আকৌ বিৰ ক্ষেত্ৰত তোমালোকে চাবা বিৰ ক্ষেত্ৰত বিয়ে কেদিন 26 দিন খাদ্য খাইছে সো x টকাটো নিৰ্দিষ্ট মাচুল দিবই লাগিব প্লাস এদিন খালে দিব লাগে y টকা তে 26 দিন খাইছে 26 দিনত দিব লাগিব তে 26 y টকা ইকুৱেল টোটাল বিল প্ৰশ্নমতে কিমান হল গতাৰ 1180 টকা সমীকৰণ 2 এতিয়া সমীকৰণ 1 আৰু সমীকৰণ 2 আমি পালো আৰু সমাধান কৰাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ সমাধান কৰাৰ আমি তিনটা পদ্ধতি আমি জানো প্ৰতিস্থাপন অপনয়ন আৰু বজ্ৰগুণন ইয়াত যেহেতু x ৰ সহগমিলক মিল আছে গতিকে অপনয়ন কৰাটো বেষ্ট হ'ব ইয়াত অপনয়ন কৰিবলৈ কি হ'ব লাগিব সহগত যিকোনো এটা মিলিব লাগিব মিলি আছে আৰু কি কৰিব লাগিব আমি প্লাস কৰিম নে মাইনাস কৰিম হেতু ডিপেন্ড কৰিব যিকোনো এটা চলক নাইকিয়া হ'ব লাগিব যদি আমি যোগ কৰো এটা x যোগ কৰি দুটা x হৈ যাব হেকাৰণে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া বিয়োগটো তোমালোকে কেনে কৰিবা সমীকৰণ 1 ৰ পৰা 2 বিয়োগ কৰিবা আৰু 2 ৰ পৰা 1 বিয়োগ কৰিবা তোমালোকৰ ইচ্ছা যদি ভাবা না মই 1 ৰ পৰা 2 বিয়োগ কৰিম হ'ব 2 ৰ পৰা 1 বিয়োগ কৰিম হ'ব কিন্তু ইয়াত 2 ৰ পৰা 1 বিয়োগ কৰাটো বেষ্ট মাইনাসৰ ঝামেলা নাহে আৰু 1 ৰ পৰা 2 বিয়োগ কৰিলে মাইনাসৰ আহিব কোনো প্ৰবলেম নাই যোনটোই কৰা সমীকৰণ 1 ৰ পৰা 2
বিয়োগ কৰি পাওঁ তে চাবা যদি বিয়োগ কৰো মই লিখি দিছো বাৰু x + 20y = 1000 সেকেন্ডটো আছে x + 26y = 1180 আমি জানো যদি আমি বিয়োগ কৰো তেনেহলে তলৰ চিহ্নবিলাক সলনি হৈ যাব ই প্লাসৰ আছে মাইনাসৰ প্লাসৰ আছে মাইনাসৰ প্লাসৰ আছে মাইনাসৰ তে এটা x প্লাসৰ এটা x মাইনাসৰ কি হৈ যাব এটো ক্যান্সেল হৈ যাব মানে ক্যান্সেল হ'বই লাগিব আপোনাৰ পদ্ধতিত যিকোনো এটা 26টা y আছে মাইনাসৰ 20টা y আছে প্লাসৰ বেলেগ বেলেগ চিহ্ন থাকিলে আমি বিয়োগ কৰিম 26টা y ৰ পৰা 20টা y বাদ দিলে থাকিব 6টা y কিন্তু মাইনাসৰ বেছি আছে কাৰণে মাইনাসৰ থাকিব আৰু ইয়াতো আমি কি কৰিব লাগিব সমান চিহ্ন আছে সমান চিহ্ন দিম এটো আছে মাইনাসৰ এটো আছে প্লাসৰ বেলেগ বেলেগ চিহ্ন আছে গতিকে আমি বিয়োগ কৰিম 1180 ৰ পৰা 1000 বাদ দিলে থাকিব 180 কিন্তু মাইনাসৰ বেছি আছে কাৰণে মাইনাস চিহ্ন দিব লাগিব এতিয়া আমি ইয়াৰ পৰা y ৰ মান পাই যাম সোৱা যদি y ৰাখি দিও তেনেহলে মাইনাসৰ 6 তলত যাবগৈ ওপৰত থাকিব মাইনাসৰ 180 মাইনাস মাইনাস ক্যান্সেল 6 যাব 18 ত তিনিবাৰ আৰু লগত কিমান আছে 030 এতেকে y = আমি কিমান পালো 30 পালো তে এই y ৰ মান সমীকৰণ 1 বা 2 যতে বহুৱাই দিয়া x ৰ মান ওলাই যাব মই 1 ত বহুৱাম y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 টো কিমান আছিল x + 20y = 1000 তে x ৰ মান নাই আমি 20 লিখিম ইনটু y ৰ জায়গাত তাৰ মান বহুৱাম 30 = 1000 x লিখিলো সমান চিহ্ন দিলো সোফালে 1000 আছে লিখিলো আৰু ইফালে 2 3 গুণ 6 আৰু দুটা শূন্য মানে 6 কিহৰ আছে যোগৰ আছে সোফালে গুছি গলে বিয়োগৰ কিমান হৈ গল 6 এতেকে x = 6 1000 + 6 গলে কিমান থাকিল 400 তাৰ মানে x ৰ মান আমি 400 পালো প্ৰশ্নত আমি কি ধৰিছিলো এতেকে নিৰ্ণয় নিৰ্দিষ্ট মাসুল আমি x টকা ধৰিছিলো এতেকে নিৰ্ণয় নিৰ্দিষ্ট মাসুল এইখিনি কথা তোমাক তলত লিখি দিব লাগিব নিৰ্দিষ্ট মাসুল x আছিল x ৰ মান কিমান পালম 400 পালো তে নিৰ্দিষ্ট মাসুল হৈ গল 400 টকা আৰু এটা আমি ধৰিছিলো প্ৰতিদিনত খাদ্যৰ দাম এতেকে প্ৰতি দিনত খাদ্যৰ দাম আমি y টকা ধৰিছিলো আৰু y মানে হল 30 টকা ঠিক আছে এতিয়া 4 নম্বৰৰ 2 টো চাবা এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ই হৈ গৈ 1/4 ভগ্নাংশটো উলিয়াব লাগে আমি লব আৰু হৰ বুজি পাও লবটো ওপৰটো হল লব তলৰটো হল হৰ প্ৰথম আমাৰ প্ৰয়োজন ভগ্নাংশটো যেহেতু দিয়া নাই আৰু এই ভগ্নাংশটোৰ লবৰ পৰা 1 বিয়োগ কৰিব দিছে যদি ভগ্নাংশটোৰ লবৰ পৰা 1 বিয়োগ কৰো তেতিয়া আমি পাম 1/3 যেহেতু আমাৰ হাতত ভগ্নাংশটো নাই প্ৰথমতে আমি ভগ্নাংশটো ধৰিব লাগিব আৰু সেই ভগ্নাংশটোৰ লবৰ পৰা 1 বিয়োগ কৰি = 1/3 পাম তাৰ পৰা আমি এটা সমীকৰণ পাই যাম নেক্সট আকৌ সেই একেটা ভগ্নাংশৰ কি কৈছে হৰৰ লগত 8 যোগ হৰ যেটো হ'ব তলৰটো সেই হৰৰ লগত আমি যদি 8 যোগ কৰো তেতিয়া ভগ্নাংশটো পাম = 1/4 পাম আৰু বজ্ৰপূৰণ কৰিবা আমি এটো সমীকৰণটো সেকেন্ড সমীকৰণটো বনাম তাৰ পিছত আমি সমাধান কৰিম দেখুৱা প্ৰথমতে আমি ভগ্নাংশটো ধৰি লম ধৰো ভগ্নাংশটো x/y এতেকে প্ৰশ্ন মতে আমি ভগ্নাংশটো লিখি লম এই ভগ্নাংশটোৰ প্ৰশ্নই কি কৈছে সোৱা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ লব কোনটো কয় ওপৰটোক লব বুলি কয় আৰু লবৰ পৰা আমি 1 বিয়োগ কৰিম 1 বিয়োগ কৰিলে কিমান পাম 1/3 পাম
হৈ গ'ল এইখিনি প্ৰশ্ন মতে এতিয়া আমি সমীকৰণৰ সাধাৰণ আৰ্হি যেটো আছিল ax + by + c = 0 হে আৰ্হি সজাবলৈ আমি কি কৰিব লাগিব বজ্ৰপূৰণ কৰিব লাগিব 3 ৰ লগত যদি x পূৰণ কৰো আমি পাম 3x - ইয়াত 3 গুণ 3 y গুণ y এতিয়া আমি কি কৰিব লাগিব 3x y বাওঁফালে আনিলে হ'ব মাইনাছৰ y আৰু সংখ্যাটো আমি সোঁফালে লৈ যাম মাইনাছৰ আছে সোঁফালে গলে প্লাছৰ সমীকৰণ 1 বনাই দিলো আকৌ প্ৰশ্ন আকৌ কৈছে ভগ্নাংশটোৰ কি কৈছে মন কৰিবা হৰৰ লগত 8 যোগ কৰিলে হৰ কোনটো কয় তলৰটো হৰ বুলি কয় তাৰ লগত যদি 8 যোগ কৰো তেতিয়া ভগ্নাংশটো কিমান হৈ গৈ 1/4 হয় ঠিক আছে হৰ তলৰটো তাৰ লগত 8 একদম সিম্পল ভগ্নাংশটোৰ হৰৰ লগত 8 যোগ কৰিবা ইকুৱেল টু কিমান হ'ব 1/4 হ'ব এতিয়া আমি বজ্ৰপূৰণ কৰিম 4 ৰ লগত x ইনটু কৰিলে 4x ইকুৱেল 1 ৰ লগত y + 8 ইনটু কৰিলে y + 8 থাকিব এতিয়া 4x y বাওঁফালে আনিলে কি হয় মাইনাছৰ হ'ব ইকুৱেল 8 থাকিল তো সমীকৰণ 2 এতিয়া চাবা আমি এই সমীকৰণ দুটা সমাধান কৰিব লাগিব তিনটা পদ্ধতি আছিল অপনেন্ট প্ৰতিস্থাপন বজ্ৰগুণন গতিকে অপনেন্ট পদ্ধতিটো কৰাটো বেষ্ট হ'ব কাৰণ ইয়াত y ৰ সহগ মিল আছে ইয়াত x ৰ সহগ মিল নাই কিন্তু এবাৰ যদি y ৰ সহগ মিল আছে আমি অপনেন্ট পদ্ধতিত সমাধান কৰিবলৈ সহগ মিলাবই লাগিব আৰু ইয়াত মিলাবলৈ দৰকাৰ নাই কাৰণ মিলি আছে আৰু আমি পিছত সেকেন্ড স্টেপটো আমি কি মন কৰিব লাগিব যে ইয়াৰ পৰা যিকোনো এটা নাইকিয়া x তো নাইকিয়া নহয় কাৰণ সহগ মিল নাই যাৰ সহগ মিল আছে হেতু নাইকিয়া হ'ব কি কৰিলে নাইকিয়া হ'ব যোগ কৰিলে নে বিয়োগ কৰিলে যদি আমি দুটা যোগ কৰো তে বিয়োগৰ এটা y বিয়োগৰ এটা y বিয়োগৰ দুটা y হৈ যাব সেই কাৰণে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে তলৰ চিন হলনি হ'ব এটা মাইনাস আৰু এটা প্লাস হ'ব কেনসেল যাব গতিকে এইখিনি আমি আগতে চিন্তা কৰি ল'ব লাগিব তে সমীকৰণ 1 ৰ পৰা 2 বিয়োগ কৰি পাও সমীকৰণ 1 টো আছিল 3x - y = 3 আৰু সমীকৰণ 2 টো আছে 4x - y = 8 আৰু মনত ৰাখিবা বিয়োগ কৰিলে তলৰ চিনবিলাক হলনি হৈ যায় ই প্লাছৰ আছে মাইনাছৰ ইটো মাইনাছৰ আছে প্লাছৰ ই প্লাছৰ আছে মাইনাছৰ হৈ যাব এতিয়া তোমালোকে চোৱা 4টা x আছে বিয়োগৰ আৰু 3টা x আছে যোগৰ বেলেগ বেলেগ চিন আছে কাৰণ আমি বিয়োগ কৰিম 4টা x ৰ পৰা 3টা x গলে এটা x থাকিব বিয়োগৰ বেছি আছে কাৰণে বিয়োগ চিন থাকিব y এটা বিয়োগৰ এটা যোগৰ এটো কেনসেল এতিয়া ইয়াত 3 আছে যোগৰ 8 আছে বিয়োগৰ বেলেগ বেলেগ চিন আছে গতিকে আমি বিয়োগ কৰিম 8 ৰ পৰা 3 গলে থাকিব 5 আৰু বিয়োগৰ বেছি আছে কাৰণে বিয়োগৰ থাকিব দুই ফালে মাইনাস মাইনাস কেনসেল কৰি দিয়া তাৰ মানে x ইকুৱেল আমি কিমান পালো 5 পালো তে এই x ৰ মান সমীকৰণ 1 বা 2 ত বহুৱাই দিলে আমি y ৰ মান পাম x ৰ মান একত বহুৱাই পাও 3x - y = 3 3 লিখিলো ইনটু x ৰ মান পাইছো আমি 5 মাইনাছৰ y ইকুৱেল কিমান আছে 3 এতিয়াটো পূৰণ কৰিলে হ'ব 3 5 গুণ 15 মাইনাছৰ y ইকুৱেল কিমান আছে 3 আমি y ৰ মান উলিয়াবলৈ মাইনাছৰ y ৰাখিম হুফালে 3 আছে 15 প্লাছৰ আছে হুফালে লৈ যাও মাইনাছৰ 15 তে বাওফালে মাইনাছৰ y আৰু হুফালে থাকিব 15 ৰ পৰা 3 বিয়োগ কৰি দিয়া থাকিব 12 কিন্তু বিয়োগৰ বেছি আছে কাৰণে বিয়োগ থাকিব মাইনাস মাইনাস কেনসেল কৰি দিয়া এটাকে y ৰ মান কিমান হৈ গল 12 হৈ গল এতিয়া ভগ্নাংশটো ওলাই যাব যেহেতু লব আৰু হৰ আমি পালো এটাকে নিৰ্ণয় ভগ্নাংশটো x/y আমি ধৰিছিলো গতিকে x ৰ মান আমি এতিয়া 5 পাইছো আৰু y ৰ মান আমি 12 পাইছো গতিকে ভগ্নাংশটো হৈ গল 5/12 ঠিক আছে